বন্ধুসকল নমস্কাৰ। বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায়? ইয়াৰ উত্তৰটো হ'ব ট্ৰপোস্ফিয়াৰ। G20 কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1999 চনত। ভাৰতত কেতিয়া GST সংশোধন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 2016 চনত। বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ সাবাত মন্দিৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বাৰাণসী। নিউজিলেণ্ডৰ ৰাজধানী ক'ত? ইয়াৰ উত্তৰটো হ'ব ৱেলিংটন। কোনখনক ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে গণ্য কৰা হয়? ইয়াৰ উত্তৰটো হ'ব মনুস্মৃতি। ক'ত উন্মোচন হ'ল বিশ্বৰ প্ৰথমখন পৰ্টেবল হস্পিটেল? উত্তৰটো হ'ব গুৰুগ্ৰাম। চি অফ ট্ৰেংকুইলিটি ক'ত দেখা যায়? উত্তৰটো হ'ব চন্দ্ৰত। কাৰ সময়ত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল? উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেণ্টিং। কেতিয়া অহা গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব? উত্তৰটো হ'ল 2024 চনত। লাচিত বৰফুকনৰ মৈদাম ক'ত হৈছিল? উত্তৰটো হ'ব হোলোঙাপাৰত। চম্পাৱতী জলপ্ৰপাত কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব নগাঁৱত। হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব মণিকোট। জনাৰ্দন দেৱালয় কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব প্ৰমত্তসিংহ। মহাভৈৰৱ মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব বাণ ৰজাই। ভাৰতৰ কোনখন ৰাজ্যত শিপকিলা পাছ অৱস্থিত? উত্তৰটো হ'ব হিমাচল প্ৰদেশ। পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? উত্তৰটো হ'ব ভেটিকান চিটি। কোনখন মহাদেশত নীল নদী আছে? উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ। পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়? উত্তৰটো হ'ব ছুইজাৰলেণ্ড। ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি কফি উৎপাদন কৰে? উত্তৰটো হ'ব কৰ্ণাটক। তলৰ কোনখন সত্ৰক আধিধাম বুলি কোৱা হয়? উত্তৰটো হ'ব পাটবাউসী সত্ৰ। দ পৰ্বতীয়া শিলৰ তোৰণ ক'ত অৱস্থিত? উত্তৰটো হ'ব তেজপুৰত। কোনখন নদীৰ পাৰত দীৰ্ঘেশ্বৰী দেৱালয় অৱস্থিত? উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদী। ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব তেজপুৰত। অগ্নিগড় ক'ত অৱস্থিত? উত্তৰটো হ'ব তেজপুৰত। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হ'ব শিলভদ্ৰ। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকৰ সভাপতিত্ব কোনে কৰে? উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষ। কাক বিহগী কবি বুলি জনা যায়? উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰণ কৰা হৈছিল? উত্তৰটো হ'ব 1970 চন। এনেধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।